নমস্কাৰ বন্ধুসকল, আজি হৈছে ফাগুন মাহৰ 23 তাৰিখ আৰু ইংৰাজী 2024 চনৰ 7 মাৰ্চ বৃহস্পতিবাৰ। আজি হৈছে কৃষ্ণপক্ষৰ দ্বাদশী তিথি আৰু আজিৰ শুভ সময় হৈছে দিনৰ 12:09 পৰা 12:56 আৰু ৰাহুকাল দিনৰ 2 বজাৰ পৰা 3:28। আহক আমি এতিয়া আমাৰ দৈনিক ৰাশিফল শিতানলৈ যাওঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতকৰ আজি এনেকুৱা এটা দিন হ'ব যিয়ে আপোনাক এটাতকৈ অধিক উৎসৰ পৰা আয় কঢ়িয়াই আনিব। আপোনাৰ সন্তানে আপোনাৰ আশা অনুসৰি কাম কৰিব। উপাৰ্জন বৃদ্ধিৰ লগে লগে আপুনি সুখী হ'ব। ব্যৱসায়ত কিছুমান আঁচনিৰ পৰা আপুনি ভাল লাভ পাব। বেংকিং খণ্ডত কাম কৰা লোকসকলে সঞ্চয় পৰিকল্পনাত মনোনিৱেশ কৰিব পাৰে। যদি আপোনাৰ পৰিয়ালৰ কোনো সদস্যই চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাইছিল, তেন্তে তেওঁলোকে হয়তো কিছু ভাল খবৰ শুনিব পাব। বিবাহিত মানুহৰ জীৱনত নতুন অতিথি প্ৰৱেশ কৰিব পাৰে। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকৰ আজি আপোনাৰ বাবে মধ্যমীয়া হ'ব। আপোনাৰ উপাৰ্জন বৃদ্ধি পাব, কিন্তু তাৰ লগতে আপোনাৰ খৰচো বৃদ্ধি পাব। আজি আপোনাৰ মনোযোগ ধৰ্মীয় কাম কাজৰ প্ৰতি হ'ব, যিয়ে পৰিয়ালৰ লোকক সুখী কৰি তুলিব। কাৰোবাক সহায় কৰাৰ সুযোগ পালে নিশ্চয় কৰিব। ভাই ভনীৰ পৰা আপুনি সম্পূৰ্ণ সমৰ্থন পাব। কাৰোবাৰ পৰা যদি ঋণ লোৱা আছিলে, তেন্তে সেই ঋণ আজি পৰিশোধ কৰিবলৈ সফল হ'ব। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ বাবে এটা ভাল দিন হ'ব। আপোনাৰ কোনোবা বন্ধুৰ বাবে আপুনি কিছু টকাৰ ব্যৱস্থা কৰিব লাগিব। ৰাজনীতিত কাম কৰা কোনোবা এজন বন্ধুৱে হয়তো শত্ৰুতা কৰিব পাৰে। যদি আপুনি আপোনাৰ কামৰ সন্দৰ্ভত কোনো সমস্যাৰ সন্মুখীন হৈছিল, তেন্তে সেইটোও সমাধান হ'ব। আপুনি যদি পৰিয়ালৰ কাৰোবাক পৰামৰ্শ দিয়ে, তেন্তে তেওঁলোকে নিশ্চয় মানি চলিব। আপোনাৰ আৰামৰ বাবে কিছুমান বস্তু ক্ৰয় কৰাত ভাল পৰিমাণৰ ধন খৰচ হ'ব। আপোনাৰ কৰ্মক্ষেত্ৰত কিছু সন্মান লাভ কৰিব পাৰে। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ বাবে মিশ্ৰিত ফলাফলৰ দিন হ'ব। কোনো বিবাদত আপুনি আজি নোসোমাব। যদি আপোনাৰ কোনো বস্তু হেৰাই গৈছিল, তেন্তে আপুনি সেইবোৰ আজি ঘূৰাই পাব পাৰে। আপোনাৰ পত্নীৰ পৰা আপুনি যথেষ্ট সমৰ্থন পাব আৰু সংগ পাব। আপোনাৰ এজন বিৰোধীৰ কথাত খং উঠিব পাৰে। যদি আপুনি কোনো বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছিল, তেন্তে অভিজ্ঞ ব্যক্তিৰ সৈতে কথা পাতি বিনিয়োগ কৰা ভাল হ'ব। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ বাবে ভাল ধন প্ৰাপ্তিৰ ইংগিত দিছে। আপোনাৰ নতুন ঘৰ, মাটি আৰু দোকান আদি কিনাৰ সপোন পূৰণ হ'ব। মাৰ বাবে এটা ছাৰপ্ৰাইজ গিফ্ট লৈ আহিব পাৰে। কিবা কামৰ বাবে হঠাৎ ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে। মাক দেউতাকৰ পৰামৰ্শ লৈ ভ্ৰমণলৈ গ'লে আপোনাৰ বাবে ভাল হ'ব। ল'ৰা ছোৱালীৰ সংগত বিশেষ গুৰুত্ব দিব লাগিব। আপোনাৰ কাম সময়মতে সম্পূৰ্ণ নোহোৱাৰ বাবে আপুনি চিন্তিত হৈ থাকিব। কৰ্মক্ষেত্ৰত কোনো কাম খৰখেদাকৈ আজি নকৰিব। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ বাবে এটা ব্যস্ততাপূৰ্ণ দিন হ'ব। পৰিয়ালত মাতৃৰ যিকোনো শাৰীৰিক সমস্যাৰ বাবে আপুনি বেছিকৈ দৌৰিব লাগিব পাৰে। লেনদেনৰ ক্ষেত্ৰত স্পষ্টতা বজাই ৰাখিব আৰু দ্ৰুত বাহন ব্যৱহাৰ কৰাৰ সময়ত অলপ সাৱধান হ'ব। ছাত্ৰ ছাত্ৰীসকলে কিছু ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুবিধা পাব। আপোনাৰ দেউতাকৰ কিবা এটা কথাত বেয়া লাগিব পাৰে। আপোনাৰ কামক লৈ চিন্তা হ'ব, কিন্তু খৰখেদাকৈ কিবা সিদ্ধান্ত ল'লে আপুনি অসুবিধাত পৰিব পাৰে। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ বাবে এটা স্বাভাৱিক দিন হ'বলৈ গৈ আছে। আপোনাৰ স্বেচ্ছাচাৰী আচৰণৰ বাবে কিছুমান সমস্যাৰ সৃষ্টি হ'ব, কাৰণ কৰ্মক্ষেত্ৰত মানুহে আপোনাৰ আচৰণৰ বাবে সমস্যাৰ সন্মুখীন হ'ব আৰু আপোনাৰ কাম সময়মতে সম্পূৰ্ণ নহ'ব। যদি আপুনি আপোনাৰ কাম সলনি কৰাৰ কথা ভাবিছে, তেন্তে সহজেই কৰিব পাৰিব। কিবা কামৰ বাবে হঠাতে ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে। কিছু হতাশাজনক তথ্য শুনি আপুনি বিচলিত হ'ব পাৰে। আপোনাৰ ঘৰলৈ বন্ধু এজন আহিব পাৰে। কোনো ধৰণৰ নতুন বিনিয়োগ কৰাৰ পৰা আজি বিৰত থাকিব। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতকৰ আজি আপোনাৰ বাবে প্ৰগতিৰ নতুন পথ মুকলি হ'ব আৰু আয় বৃদ্ধিত আপুনি সুখী হ'ব। কিন্তু আপোনাৰ খৰচেও আজি আপোনাক সমানে আমনি কৰিব, যাৰ ফলত আপোনাৰ সঞ্চয়ত প্ৰভাৱ পৰিব। আপোনাৰ সন্তানে আপোনাৰ পৰা কিবা এটা কৰিবলৈ জোৰ দিব পাৰে, যিটো আপুনি নিশ্চিতভাৱে পূৰণ কৰিব। কৰ্মক্ষেত্ৰত কাৰোবাৰ পৰামৰ্শৰ ভিত্তিত কোনো সিদ্ধান্ত ল'ব নালাগে। পৰিয়ালৰ সমস্যাৰ কথা শুনি পৰিয়ালৰ সদস্যৰ লগত কিছু সময় কটাব। আপুনি আপোনাৰ পত্নীৰ সৈতে ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ ৰাজনীতিত কাম কৰা লোকসকলৰ বাবে আজি এটা ভাল দিন হ'ব। কাৰো পৰা ধন ধাৰে লোৱাৰ পৰা বিৰত থাকিব। আপুনি আপোনাৰ পত্নীৰ কেৰিয়াৰৰ সমস্যা সন্দৰ্ভত কিছু গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব পাৰে। যিসকল লোকে প্ৰেম জীৱন যাপন কৰি আছে, তেওঁলোকৰ সংগীৰ আচৰণত অলপ বিচলিত হ'ব পাৰে, যাৰ বাবে তেওঁলোকৰ সম্পৰ্ক অলপ বেয়া হ'ব পাৰে। বহুদিনৰ মূৰত পুৰণি বন্ধু এজনক লগ পাব। ছাত্ৰ ছাত্ৰীৰ উচ্চ শিক্ষাৰ পথ প্ৰশস্ত হ'ব। কিবা কামৰ বাবে আপুনি চিন্তা কৰিব, যাৰ বাবে দেউতাৰ লগত কথা পাতিব পাৰে। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ বাবে প্ৰগতিৰ নতুন পথ মুকলি হ'ব আৰু আপুনি হয়তো কিছু নতুন সম্পত্তি লাভ কৰিব। কিন্তু কৰ্মক্ষেত্ৰত যিকোনো বিবাদত জড়িত হোৱাৰ পৰা বিৰত থাকিব লাগিব, নহ'লে পিছত সমস্যাৰ সৃষ্টি হ'ব। এটা ডাঙৰ সমস্যাত পৰিণত হ'ব পাৰে। চাকৰিৰ চিন্তাত থকা মানুহে ভাল চাকৰি এটা পাব পাৰে। মাকক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব পাৰিব। যদি আপুনি ক'ৰবাত ওলাই যোৱাৰ পৰিকল্পনা কৰিছিল, তেন্তে আপোনাৰ ইচ্ছা পূৰণ হ'ব। ভাই ভনীৰ মাজত যদি কোনো বিবাদ চলি থাকে,
তেন্তে আলোচনাৰ জৰিয়তে সমাধান হ'ব। এতিয়া কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ বাবে মিশ্ৰিত ফলাফলৰ দিন হ'ব। আপোনাৰ কিছুমান পুৰণি পৰিকল্পনাই আজি গতি লাভ কৰিব, যিয়ে আপোনাক ভাল লাভ দিব। যদি আপুনি অংশীদাৰিত্বৰে কোনো কাম কৰাৰ কথা ভাবিছে, তেন্তে আপোনাৰ সংগীক ভালদৰে তদন্ত কৰি আগবাঢ়িবলৈ আপোনাৰ বাবে ভাল হ'ব। আপোনাৰ ল'ৰা-ছোৱালীয়ে শিক্ষাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাৰ বাবে আপুনি হয়তো কিছু পৰিৱৰ্তন কৰিব লাগিব। আজি আপোনাৰ ভিতৰত কিছু শক্তিৰ বাবে প্ৰতিটো কাম কৰিবলৈ আপুনি সাজু হ'ব। নুসুধাকৈ কাকো পৰামৰ্শ নিদিব, নহ'লে ক্ষতি হ'ব পাৰে। এতিয়া মীন ৰাশি জাতকৰ আজি আপোনাৰ বাবে আন দিনতকৈ ভাল হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ শলাগ লোৱা হ'ব আৰু আপুনিও হয়তো নতুন পথ পাব পাৰে। বহিৰাজ্যৰ পৰা পঢ়িব বিচৰা ছাত্ৰ-ছাত্ৰীয়ে আজি যিকোনো অনুষ্ঠানত যোগদান কৰিব পাৰিব। পৰিয়ালত চলি থকা বিবাদ আপোনাৰ বাবে মূৰৰ বিষ হৈ পৰিব। যিকোনো বিষয়ত আপুনি অতি সাৱধানে মোকাবিলা কৰিব লাগিব। মাৰ কোনো কথাত আপোনাৰ খং উঠিব পাৰে। আপোনাৰ চাৰিওফালে বাস কৰা গোপন শত্ৰুৰ পৰা সাৱধান হোৱাটো প্ৰয়োজন। আজিৰ ৰাশিফল ইমানলৈ। যদি চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।